নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহা অম্বুবাচীৰ ফলত পাঁচআখী জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য উদয় হৈ পৰিছে বুলি ক'ব পৰা যায় বা তেওঁলোকৰ ভাগ্য সলনি হৈ পৰিবলৈ গৈ আছে। সকলো ফালৰ পৰা তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব, বহু ক্ষেত্ৰৰ পৰা সুযোগ লাভ কৰিব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। মা কামাখ্যাৰ পৰম কৃপা তেওঁলোকৰ ওপৰত দেখিবলৈ পাব। এই মহা অম্বুবাচীৰ ফলতেই পাঁচআখী জাতক জাতিকাসকলৰ ভাগ্য সলনি হৈ পৰিব। আহক তেনেহ'লে কোন পাঁচআখী জাতক জাতিকাসকলৰ ভাগ্য সলনি হৈ পৰিব এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহা অম্বুবাচীৰ পৰম কৃপা পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। লগতে এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা এওঁলোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যাব। কৰ্মৰ দিশ আপোনালোকৰ সলনি হ'ব। আপোনালোকৰ যদি ঘৰত কিবা সমস্যা চলি আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। এই শুভ দিনৰ পৰা আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ হ'বলৈ গৈ আছে। জীৱনত চলি থকা সকলো অশান্তি আপোনালোকে দূৰ কৰি ল'ব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজতো আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কিবা যদি বহুদিনৰ পৰা আধৰুৱা কাম আছে তেনেহ'লে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হ'ব। সেই কাম হোৱাৰ ক্ষেত্ৰত বন্ধুবৰ্গ বা কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সকলো দিশৰ পৰা আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কোনো মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত হ'ব আপোনালোকৰ, যাৰ ফলত তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। লগতে এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা এওঁলোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যাব। কৰ্মৰ দিশ আপোনালোকৰ সলনি হ'ব। আপোনালোকৰ যদি ঘৰত কিবা সমস্যা চলি আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। এই শুভ দিনৰ পৰা আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ হ'বলৈ গৈ আছে। জীৱনত চলি থকা সকলো অশান্তি আপোনালোকে দূৰ কৰি ল'ব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজতো আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কিবা যদি বহুদিনৰ পৰা আধৰুৱা কাম আছে তেনেহ'লে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হ'ব। সেই কাম হোৱাৰ ক্ষেত্ৰত বন্ধুবৰ্গ বা কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সকলো দিশৰ পৰা আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কোনো মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত হ'ব আপোনালোকৰ, ইয়াৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মহা অম্বুবাচীৰ ফলত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপুনি কেওফালৰ পৰা ঘৰত সুখ শান্তি অটুট কৰি ৰাখিব পাৰিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে নিঃসন্দেহে বা সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰলৈ ডাঙৰ সুখবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আপোনালোকৰ ঘৰত ভাল খবৰে দেখা দিব। উচ্চ আকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বহু ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড উজ্বলি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হ'বলৈ গৈ আছে। শত্ৰুৰ বিষয়ে আপোনালোকে ইমান চিন্তা কৰাৰ কাৰণ নাই, কাৰণ শত্ৰু ধ্বংস হ'বলৈ গৈ আছে। এই মহা অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত শুভ সংকেত আহিবলৈ ধৰিব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰবল যোগ নামি অহাৰ যোগ দেখিবলৈ পাব। ইয়াৰ ফলত আপুনি কেওফালৰ পৰা ঘৰত সুখ শান্তি অটুট কৰি ৰাখিব পাৰিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে নিঃসন্দেহে বা সুন্দৰভাৱে কৰিব পৰাৰ
প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই অম্বুবাচীৰ ফলতে আপোনালোকৰ ঘৰলৈ ডাঙৰ সুখবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আপোনালোকৰ ঘৰত ভাল খবৰে দেখা দিব। উচ্চ আকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বহু ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড উজ্বলি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হ'বলৈ গৈ আছে। শত্ৰুৰ বিষয়ে আপোনালোকে ইমান চিন্তা কৰাৰ কাৰণ নাই, কাৰণ শত্ৰু ধ্বংস হ'বলৈ গৈ আছে। এই মহা অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত শুভ সংকেত আহিবলৈ ধৰিব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰবল যোগ নামি অহাৰ যোগ দেখিবলৈ পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই অম্বুবাচীৰ ফলতেই ঘৰলৈ সফলতা নামি আহিব। আপুনি ব্যক্তিগত জীৱনত বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব। এই অম্বুবাচীৰ ফলত আপোনাৰ হাতলৈ বহু বেছি ধন সম্পত্তি আহিব। বহু বেছি আপোনালোক সুখী হ'ব পাৰিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ আৰু প্ৰাইভেট কাম কৰা লোকসকলৰো কৰ্মত উন্নতি দেখিবলৈ পাব। কৰ্মৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। ঘৰত নতুন সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে সংগ সুখ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো আত্মীয়ই আপোনালোকৰ ঘৰত ভাল খবৰ দিব পাৰে বা কোনো আত্মীয়ৰ কথাত আপোনালোকে আনন্দিত হৈ পৰিব। তেওঁলোকৰ পৰা নতুন কিবা শিকিব পাৰিব আৰু নতুনকৈ কিবা কৰাৰ উৎসাহ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ক'ৰবালৈ ভ্ৰমণ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতে আপোনালোকৰ কিবা সুযোগ হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি ব্যক্তিগত জীৱনত বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব। এই অম্বুবাচীৰ ফলত আপোনাৰ হাতলৈ বহু বেছি ধন সম্পত্তি আহিব। বহু বেছি আপোনালোক সুখী হ'ব পাৰিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ আৰু প্ৰাইভেট কাম কৰা লোকসকলৰো কৰ্মত উন্নতি দেখিবলৈ পাব। কৰ্মৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। ঘৰত নতুন সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে সংগ সুখ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো আত্মীয়ই আপোনালোকৰ ঘৰত ভাল খবৰ দিব পাৰে বা কোনো আত্মীয়ৰ কথাত আপোনালোকে আনন্দিত হৈ পৰিব। তেওঁলোকৰ পৰা নতুন কিবা শিকিব পাৰিব আৰু নতুনকৈ কিবা কৰাৰ উৎসাহ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ক'ৰবালৈ ভ্ৰমণ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতে আপোনালোকৰ কিবা সুযোগ হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মহা অম্বুবাচীয়ে আপোনালোকৰ জীৱনলৈ ভাল খবৰ লৈ আহিছে। আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। বহু পুৰণা সংঘাত আপোনালোকৰ দূৰ হৈ আপোনালোকৰ জীৱনলৈ সুখৰ সংবাদ আহিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে এই অম্বুবাচীৰ পিছতেই আপোনালোকৰ শুভ যোগ লৈ আহিব। আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পাব আৰু অৰ্থৰ উপাৰ্জন বৃদ্ধি পাব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ হাতলৈ নতুন নতুন সুযোগ সুবিধা আহিব। নিবনুৱাসকলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় এই অম্বুবাচীৰ ক্ষেত্ৰত। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত সুখ শান্তি বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ আহিব আপোনালোকৰ। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন সিদ্ধান্ত ল'ব পাৰিব আৰু কেৰিয়াৰৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। বহু পুৰণা সংঘাত আপোনালোকৰ দূৰ হৈ আপোনালোকৰ জীৱনলৈ সুখৰ সংবাদ আহিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে এই অম্বুবাচীৰ পিছতেই আপোনালোকৰ শুভ যোগ লৈ আহিব। আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পাব আৰু অৰ্থৰ উপাৰ্জন বৃদ্ধি পাব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ হাতলৈ নতুন নতুন সুযোগ সুবিধা আহিব। নিবনুৱাসকলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় এই অম্বুবাচীৰ ক্ষেত্ৰত। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত সুখ শান্তি বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ আহিব আপোনালোকৰ। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন সিদ্ধান্ত ল'ব পাৰিব আৰু কেৰিয়াৰৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব।
মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মহা অম্বুবাচী আপোনালোকৰ ঘৰলৈ সুখ শান্তি লৈ আহিব। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত টকাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। বহু জাগাৰ পৰা আপোনালোকৰ উপাৰ্জনৰ সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। এই মহা অম্বুবাচীৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ অনুসৰি আপোনালোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায়। ইতিবাচক আপোনালোকৰ ভাৱমূৰ্তি দেখিবলৈ পাব আৰু বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ভাগ্যও আপোনালোকৰ উদয় হ'বলৈ গৈ আছে। এই অম্বুবাচীৰ ফলতেই মীন ৰাশিৰ জাতক জাতিকাসকলে সকলো ফালৰ পৰা ভাল সম্পদ ক্ৰয় কৰিব পাৰিব। যিসকল লোকে বহুদিনৰ পৰা কিবা আশাত ৰৈ আছে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। তেওঁলোকৰ এই অতি সহজতেই কাম কৰি সম্পূৰ্ণ কৰিব পৰাৰ গুণটো বৃদ্ধি পাবলৈ ধৰিব বা অতি কম কষ্টতেই আপোনালোকে বেছিকৈ সহজভাৱে কাম কৰিব পাৰিব। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত টকাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। বহু জাগাৰ পৰা আপোনালোকৰ উপাৰ্জনৰ সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। এই মহা অম্বুবাচীৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ অনুসৰি আপোনালোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায়। ইতিবাচক আপোনালোকৰ ভাৱমূৰ্তি দেখিবলৈ পাব আৰু বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ভাগ্যও আপোনালোকৰ উদয় হ'বলৈ গৈ আছে। এই অম্বুবাচীৰ ফলতেই মীন ৰাশিৰ জাতক জাতিকাসকলে সকলো ফালৰ পৰা ভাল সম্পদ ক্ৰয় কৰিব পাৰিব। যিসকল লোকে বহুদিনৰ পৰা কিবা আশাত ৰৈ আছে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। তেওঁলোকৰ এই অতি সহজতেই কাম কৰি সম্পূৰ্ণ কৰিব পৰাৰ গুণটো বৃদ্ধি পাবলৈ ধৰিব বা অতি কম কষ্টতেই আপোনালোকে বেছিকৈ সহজভাৱে কাম কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।